মাৰ্চ মাহত আপোনাৰ জীৱনৰ ভাগ্য সম্পূৰ্ণ সলনি হ'ব পাৰে, কিন্তু সকলোৰে বাবে নহয়। এই মাহত তিনিটা ৰাশিৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ বিশেষ কৃপা থাকিব। যদি আপোনাৰ ৰাশি এই তালিকাত থাকে, তেনেহ'লে জীৱনত ডাঙৰ পৰিৱৰ্তন হোৱাটো নিশ্চিত। ভিডিঅ'টো 1 ছেকেণ্ডো স্কিপ নকৰিব, কাৰণ শেষত মই ক'ম কেনেকৈ এই শুভ সময় বহুগুণে বৃদ্ধি কৰিব পাৰি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। মাৰ্চ মাহ কিয় বিশেষ? মাৰ্চ মাহ মানে সূৰ্যৰ শক্তিৰ বৃদ্ধি। শীতৰ স্থবিৰতা শেষ হৈ নতুন উষ্ণতা আৰম্ভ হয়। প্ৰকৃতিয়ে নতুন পাত সলায়। ঠিক একেদৰে কিছুমান মানুহৰ জীৱনত নতুন সুযোগ আহিব। এই সময়ছোৱাত গ্ৰহসমূহৰ স্থানান্তৰে কৰ্মক্ষেত্ৰ, আৰ্থিক অৱস্থা, সামাজিক মান সন্মান আৰু ব্যক্তিগত জীৱনত ডাঙৰ প্ৰভাৱ পেলায়। কিন্তু এই শক্তি সকলোৰে বাবে সমান নহয়। কিছুমান মানুহে কেৱল সৰু লাভ পাব আৰু কিছুমান মানুহে জীৱনৰ টাৰ্ণিং পইণ্ট পাব। এতিয়া জানি লওঁ আহক, মাৰ্চ মাহত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে। হঠাৎ নতুন সুযোগ আহিব। বন্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব। টকা পইচা আহি জমা হ'ব। প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় সহযোগ পাব। দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান পাব। কিন্তু যদি এই সময় সঠিকভাৱে ব্যৱহাৰ নকৰে, তেতিয়া এই শুভ যোগ আঁতৰি যাব পাৰে। সেয়েহে আজি জানিব লাগিব, আপুনি সেই ভাগ্যশালী ৰাশিৰ অন্তৰ্গত হয় নেকি। মনোযোগেৰে শুনিব। এই মাহত ভাগ্যৰ দুৱাৰ খোলাৰ আগতে মন, বুদ্ধি আৰু সিদ্ধান্ত শক্তি পৰীক্ষা কৰা হ'ব। যিসকলে সাহসেৰে আগবাঢ়িব, সেইসকলৰ বাবে মাৰ্চ মাহটো হ'ব সোণালী মাহ। কিন্তু ভয় কৰা লোকৰ বাবে সুযোগ আহিও আঁতৰি যাব। এই মাহত যি তিনিটা ৰাশিয়ে মা লক্ষ্মীৰ বিশেষ কৃপা পাব, তাৰ ভিতৰত আছে এটা অগ্নিতত্ত্বৰ ৰাশি, এটা ৰাজসিক শক্তিৰ ৰাশি আৰু এটা ধন আৰু ভাগ্যৰ লগত জড়িত ৰাশি। আপোনাৰ ৰাশি এই তালিকাত থাকিব পাৰে, নাইবা একেবাৰে ওচৰতে থাকিব পাৰে। মাৰ্চ মাহত ভাগ্য সলনি হোৱা প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি কিয় বিশেষ ভাগ্যশালী? মেষ ৰাশি হৈছে অগ্নিতত্ত্বৰ ৰাশি। এই মাহত সূৰ্য আৰু শক্তিৰ প্ৰভাৱে আপোনাৰ আত্মবিশ্বাস বহুগুণে বৃদ্ধি কৰিব। মাৰ্চ মাহত আপোনাৰ জীৱনত তিনিটা ডাঙৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা যাব পাৰে। নম্বৰ 1, কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰ। বন্ধ হৈ থকা কাম হঠাতে আগবাঢ়িব ধৰিব। প্ৰমোচন বা নতুন অফাৰৰ যোগ দেখা যায়। ব্যৱসায় কৰিলে নতুন গ্ৰাহক বা চুক্তি লাভৰ সম্ভাৱনা দেখা যায়। আপুনি যি কামত বহুদিন ধৰি চেষ্টা কৰি আছিল, তাৰ ফল এই মাহত পোৱাৰ সম্ভাৱনা বেছি দেখা গৈছে। নম্বৰ 2, আৰ্থিক উন্নতি। মাৰ্চ মাহত ক'ৰবাত ফচি থকা টকা পইচা ঘূৰাই পাব। অপ্ৰত্যাশিতভাৱে আয় বৃদ্ধি হ'ব। বিনিয়োগৰ পৰা লাভ হোৱা দেখা যাব পাৰে। কিন্তু মনত ৰাখিব, অভাৰ কনফিডেন্স হৈ ডাঙৰ ৰিস্ক নল'ব। বুদ্ধিৰে সিদ্ধান্তবোৰ ল'ব। নম্বৰ 3, ব্যক্তিগত জীৱন। আত্মবিশ্বাস বৃদ্ধি হ'ব। সমাজত মান সন্মান বাঢ়িব। নতুন চিনাকি বা সহায়কাৰী ব্যক্তিৰ আগমন হ'ব। দীৰ্ঘদিনীয়া মানসিক চাপ কমিব পাৰে। কিন্তু কিছু ক্ষেত্ৰত এই মাৰ্চ মাহত সাৱধান হ'ব লাগিব। আপোনাৰ বাবে খুব গুৰুত্বপূৰ্ণ। মাৰ্চ মাহত অহংকাৰ আৰু সাহসী সিদ্ধান্ত আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। যিমান নম্ৰ থাকিব, সিমানেই ভাগ্যই সহায় কৰিব। মাৰ্চ মাহত ভাগ্য সলনি হোৱা দ্বিতীয় ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি কিয় এই মাহত বিশেষ? সিংহ হৈছে ৰাজসিক, নেতৃত্বৰ আৰু আত্মবিশ্বাসৰ প্ৰতীক। মাৰ্চ মাহত গ্ৰহস্থিতিৰ প্ৰভাৱে আপোনাৰ প্ৰভাৱশালী উপস্থিতি বহুগুণে বৃদ্ধি কৰিব। নম্বৰ 1, মান সন্মান আৰু খ্যাতি। সমাজত আপোনাৰ প্ৰভাৱ বৃদ্ধি হ'ব। গুৰুত্বপূৰ্ণ ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব পাৰে। দীৰ্ঘদিনীয়া চেষ্টাই স্বীকৃতি পাব। এই মাহত আপুনি যেন আলোচিত হৈ উঠিব। নম্বৰ 2, কৰ্ম আৰু প্ৰতিযোগিতা। চৰকাৰী বা প্ৰতিযোগিতামূলক পৰীক্ষাত শুভ ফলৰ যোগ। কৰ্মক্ষেত্ৰত নেতৃত্বৰ সুযোগ পাব। নতুন প্ৰজেক্টৰ দায়িত্ব লাভ। যদি আপুনি সাহসেৰে
আগবাঢ়ে তেতিয়া সফলতা নিশ্চিতভাৱে ওচৰতে আছে। নম্বৰ 3, পাৰিবাৰিক আৰু সামাজিক জীৱনৰ ক্ষেত্ৰত ঘৰত কোনো সুখবৰ আহিব পাৰে। সম্পৰ্কত থকা ভুল বুজাবুজিবোৰ আঁতৰি যাব পাৰে। বন্ধু বান্ধৱৰ সহায় বৃদ্ধি পাব। এটা গুৰুত্বপূৰ্ণ সাৱধানতা আপোনাৰ বাবে, অতি আত্মবিশ্বাস বা অহংকাৰে এই মাহত ক্ষতি কৰিব পাৰে। খৰচ নিয়ন্ত্ৰণত ৰাখিব। সিদ্ধান্ত ল'ব নাপাহৰিব। এতিয়া বাকী আছে শেষৰটো ৰাশি, যিটো ৰাশিক এই মাহত ভাগ্যই সম্পূৰ্ণ সহায় কৰিব। এই ৰাশিৰ মানুহৰ বিদেশ সংযোগ লাভ হ'ব, দূৰযাত্ৰাৰ শুভফল পাব আৰু ধনৰ বিশেষ যোগ পাব পাৰে। এতিয়ালৈকে আমি জানিলোঁ মেষ আৰু সিংহ ৰাশিৰ বিশেষ যোগ আছে, কিন্তু এতিয়া সময় হৈছে সেই ৰাশিৰ নাম জনাৰ, যিটো ৰাশিক মাৰ্চ মাহত ভাগ্যই সম্পূৰ্ণ সহায় কৰিব। সেই ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশি কিয় এই মাহত আটাইতকৈ শক্তিশালী? ধনু হৈছে ভাগ্য, জ্ঞান আৰু দূৰদৰ্শিতাৰ প্ৰতীক। মাৰ্চ মাহত গ্ৰহস্থিতিৰ প্ৰভাৱে আপোনাৰ জীৱনত বন্ধ দুৱাৰ খোলাৰ সময় আৰম্ভ হ'ব পাৰে। নম্বৰ 1, আৰ্থিক আৰু ভাগ্যৰ যোগ দেখা যায়। বন্ধ হৈ থকা টকা পইচা লাভৰ সম্ভাৱনা আছে। বিনিয়োগ বা নতুন প্ৰজেক্টৰ পৰা লাভ হ'ব। বিদেশ বা দূৰ স্থানৰ পৰা আৰ্থিক সুযোগ পাব। এই মাহত আপোনাৰ ভাগ্যই হঠাৎ সহায় কৰিব পাৰে। নম্বৰ 2, বিদেশ আৰু যাত্ৰা যোগ। বিদেশ যাত্ৰাৰ সুযোগ পাব। দূৰ স্থানৰ কামত সফলতা পাব। অনলাইন বা বাহিৰৰ সংযোগৰ পৰা লাভ পাব। যিসকলে বহুদিন ধৰি সুযোগ বিচাৰি আছিল, তেওঁলোকৰ বাবে এই মাহটো বিশেষ শুভ। নম্বৰ 3, মানসিক আৰু আধ্যাত্মিক উন্নতি। ধনুৰাশিৰ মানুহে এই মাহত মানসিক শান্তি লাভ কৰিব। নতুন চিন্তাধাৰা মনলৈ আহিব। আধ্যাত্মিক আগ্ৰহ অনুভৱ কৰিব পাৰে। দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশে আগবাঢ়িব। এটা গুৰুত্বপূৰ্ণ সাৱধানতা, অতি আশাবাদী হৈ অবিবেচক সিদ্ধান্ত নল'ব। যিকোনো কাগজ পত্ৰ বা চুক্তি ভালদৰে পৰীক্ষা কৰিব। এতিয়া এই শুভ সময়খিনি কেনেকৈ বহুগুণে বৃদ্ধি কৰিব পাৰি সেই বিষয়ে এতিয়া আলোচনা কৰিম, যাৰ ফলত এই মাহত আপোনাৰ ভাগ্য নিশ্চিতভাৱে সক্ৰিয় কৰিব পাৰিব। ভাগ্য সক্ৰিয় কৰাৰ প্ৰথম নিয়ম, প্ৰতিদিনে সূৰ্যোদয়ৰ সময়ত ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ই আত্মবিশ্বাস বৃদ্ধি কৰে আৰু স্থবিৰতা আঁতৰায় বুলি কোৱা হয়। মাৰ্চ মাহত সূৰ্য শক্তিশালী হৈ থাকে, সেয়েহে এই উপায় বেছি ফলপ্ৰসূ হয়। নম্বৰ 2, আশীৰ্বাদৰ শক্তি। পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ ল'ব। মাৰ্চ মাহত কৰা এই সৰু কামে জীৱনত হৈ থকা বাধাবোৰ কম হ'ব, সুযোগ বৃদ্ধি হ'ব আৰু মান সন্মান বঢ়াব। ভাগ্য সদায় নম্ৰ লোকৰ পক্ষত থাকে। নম্বৰ 3, ঘৰৰ শক্তি শুদ্ধ কৰা। ঘৰৰ পূব দিশটো পৰিষ্কাৰ কৰি ৰাখিব। এগছি সৰু চাকি বা ধূপ জ্বলাই ৰাখিব পাৰে। সপ্তাহত অন্ততঃ এবাৰ ঘৰৰ অপ্ৰয়োজনীয় বস্তু আঁতৰাই দিব। নতুন শক্তি আহিবলৈ ঠাই খালী কৰি ৰাখিব লাগিব। এই মাৰ্চ মাহে আপোনাৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব পাৰে, কিন্তু মনত ৰাখিব, ভাগ্য কেৱল সেইজনৰ কাষলৈ আহে যিয়ে সুযোগ চিনাক্ত কৰি সাহসেৰে আগবাঢ়ে। আপোনাৰ ৰাশি কি? কমেণ্টত লিখক। এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।